হাই কিডছ, আজি এখন তোমালোকৰ কাৰণে হাউচ চিনাৰী আঁকিম। হাউচখন একেবাৰে সহজ। প্ৰথমতে এখন সৰু হাউচ আঁকি ল'বা, তাৰপিছত আৰু এখন হাউচ আঁকি ল'বা। এয়া মই প্ৰথমত সৰু হাউচখন আঁকিলোঁ। এতিয়া তাৰ ওপৰে আৰু এখন হাউচ আঁকি দিম। এয়া মোৰ হাউচখন অঁকা শেষ হ'ল। এতিয়া দৰ্জা আঁকি আছোঁ, তাৰপিছত আঁকিম জানালা। একেবাৰে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এই চিনাৰীখন, হাউচখন। অলপ মনোযোগ সহকাৰে চালে আঁকিব পাৰিব। অলপ ঘাঁহনি দিলোঁ। এতিয়া কালাৰ কৰিম। কালাৰ কৰিছোঁ অইল পেষ্টেল কালাৰ আৰু পেঞ্চিল কালাৰ, কাঠ পেঞ্চিল কালাৰৰ সহায়ত। আউটলাইনবিলাক কৰি আছোঁ পেঞ্চিল কালাৰৰ সহায়ত, কাৰণ কালাৰবিলাক বাহিৰলৈ নাযায়। একেবাৰে সহজ, একেবাৰে সৰু সৰু ল'ৰা ছোৱালী 1, 2, UKG, LKG ল'ৰা ছোৱালীৰ কাৰণে এই হাউচখন। এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি সদায় মই ভিডিঅ' ঢালোঁ। একেবাৰে সহজ পদ্ধতিত ভিডিঅ'বিলাক অঁকা শিকাওঁ মই। এতিয়া দৰ্জাও কালাৰ কৰি ল'লোঁ, অলপ ঘাঁহনিকেইটাও কালাৰ কৰি আছোঁ। ঘাঁহনিকেইটা গ্ৰীণ লাইট কালাৰ, লাইট গ্ৰীণ কালাৰ দিলোঁ। এয়া মোৰ চাওঁতে ঘৰখন অঁকা হৈ গ'ল। এতিয়ালৈকে তোমালোকে ভিডিঅ'টো লাইক কৰা নাই দে।